মাৰ্ঘেৰিটা টেকেৰীৰ বানাক্ৰান্ত আশ্ৰয় শিবিৰত প্ৰকৃততে কি হৈছিল? অভিযোগ প্ৰতি অভিযোগ দুই পক্ষৰ। মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বাসগৃহত আজি সদৌ অসম মৰাণ ছাত্ৰ সন্থা, মাৰ্ঘেৰিটা পেঙেৰী আঞ্চলিক সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ টিৰাপ জাগোন আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আকৌ জনাব ওলাইছোঁ অল আছাম নিউজ 30 দৰ্শকসকলক, মাৰ্ঘেৰিটা টেকেৰীৰ বানাক্ৰান্ত আশ্ৰয় শিবিৰত প্ৰকৃততে কি হৈছিল? অভিযোগ প্ৰতি অভিযোগ দুই পক্ষৰ। মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বাসগৃহত আজি সদৌ অসম মৰাণ ছাত্ৰ সন্থা, মাৰ্ঘেৰিটা পেঙেৰী আঞ্চলিক সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি টিৰাপ আঞ্চলিক জাগোন আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে একে ঘটনাৰ পৰিপ্ৰেক্ষিতত সন্ধিয়া বিজেপিৰ জিলা উপসভাপতি ভাদেশ্বৰ মৰাণে মাৰ্ঘেৰিটাত এক সংবাদমেল সম্বোধন কৰি এই ঘটনাক অস্বীকাৰ কৰে। এজন যুৱকে উক্ত ঘটনাক বিপথে পৰিচালিত কৰা বুলিহে কয়। বৰ্তমানে অভিযোগ প্ৰতি অভিযোগ অব্যাহত আছে। ইপিনে উক্ত ঘটনাক অঞ্চলটো স্থানীয় ৰাইজেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি আমি এটা বিশেষ এটা ঘটনা, যিহেতু মাৰ্ঘেৰিটা সমষ্টিত হৈছে বান বিধ্বস্তক লৈ, মাৰ্ঘেৰিটা সমষ্টি ইনথেম গ্ৰাম পঞ্চায়তৰ টেকেৰী গাঁৱত আৰু এটা বেয়া পৰিস্থিতিলৈ মাৰ্ঘেৰিটা সমষ্টিটোৰ এই দুৰ্যোগৰ সময়ত নিবলৈ বিচৰা হৈছে একাংশৰ দুষ্কৃতিকাৰী। গতিকে তেনেকুৱা ধৰণৰ আমাৰ এটা তথ্য আহি পৰিছে আৰু এই বিষয়টোত জনমানসত ভাৰতীয় জনতা পাৰ্টীৰ দলটোক আৰু বিধায়কগৰাকীক সেৱা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হৈছে বুলি আমি অনুমান কৰিছোঁ। গতিকে এই বিষয়টোত আজি আলোচনা কৰিবৰ কাৰণে আমি আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। কথা হ'ল, যোৱা 2 তাৰিখে টেকেৰী যি বান বিধ্বস্ত শিবিৰ, এইটো প্ৰাকৃতিক দুৰ্যোগৰ বাবে ল'ব লগা হৈছিলে ৰাইজে, তাত বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াদেৱে এজন জনপ্ৰতিনিধি হিচাপে বিধায়ক হিচাপে তালৈ গৈছিলে আৰু বান বিধ্বস্ত ৰাইজক তাৰ পূৰ্বৰ দিনাও তেওঁ প্ৰশাসনৰ জৰিয়তে যি সাহাৰ্য দিব লাগে তেওঁ দিছিলে। আমিও ব্যক্তিগতভাৱে যি পাৰোঁ আমি সাহাৰ্য প্ৰদান কৰিছিলোঁ, দলীয়ভাৱে যি কৰিব লাগে আমি কৰিছিলোঁ। আৰু বিধায়ক মহোদয়ে যোৱাৰ দিনাই তাত এক অবাঞ্ছনীয় পৰিৱেশ সৃষ্টি কৰা হৈছিলে আৰু এই অবাঞ্ছনীয় পৰিৱেশটোৰ আমাৰ মনত আমি যিমানখিনি আমি মানে বিষয়টোৰ গভীৰতালৈ গৈ আমি অনুসন্ধান কৰিলোঁ, এয়া এক পূৰ্ব পৰিকল্পিত বুলি আমি অনুমান কৰিব পাৰিলোঁ। কাৰণ তাত মৰাণ ছাত্ৰ সন্থাৰ ছাত্ৰ নেতাক তেওঁক শাৰীৰিক প্ৰহাৰ কৰা বুলি এটা বাতৰি প্ৰকাশ হৈছে আৰু মৰাণ ছাত্ৰ সন্থাৰ কোনো কৰ্মীক দুৰ্ব্যৱহাৰ কৰি চোলা পৰ্যন্ত ফালি দিয়া বুলি এটা ছ'চিয়েল মিডিয়াত এটা বাতৰি পৰিৱেশন হৈ আছে। আৰু আমি এই কথাখিনিত আমি এটা কথাই কওঁ যে তেনেধৰণৰ কোনো ঘটনা হোৱাৰ তেনেকুৱা আমি উমান নাপালোঁ। আৰু আপোনালোকৰ শ্ৰদ্ধেয় সাংবাদিক বহুতেই সেইদিনাখনি বিধায়ক মহোদয়ৰ লগত গৈছিলে, আপোনালোকৰো তেনেকুৱা নিশ্চিত তথ্য আছে বুলি আমাৰ মনে ধৰা নাই, কাৰণ যিহেতু ঘটনাটো তেনেকুৱা হোৱাই নাছিলে। বিধায়ক মহোদয়দেৱে বান বিধ্বস্ত ৰাইজক যেতিয়া কথা পাতিবলৈ বিচাৰিছিলে, সেই সময়ত 2-3 গৰাকী যুৱকে বিধায়ক মহোদয় উচ্চ বাক্য এটা কৰিছিলে। তেওঁ শালীনতাৰ চেৰাই গৈ অশালীন মন্তব্যৰ এটা মানে উচ্চ বাক্য কৰাৰ কাৰণে বিধায়ক মহোদয়দেৱে বান বিধ্বস্ত ৰাইজক যি সাহাৰ্য দিবলৈ যোৱা বা সাহাৰ্য প্ৰদানৰ কাৰণে যি চেষ্টা কৰিছিলে, সেই সময়ত 2-3জন ল'ৰাই এটা পৰিস্থিতি উত্তপ্ত কৰিলে আৰু তাকে আছিলালৈ আজি এটা ছ'চিয়েল মিডিয়াত বিধায়ক মহোদয়দেৱে জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। আমি এই কথাটো একেষাৰে কওঁ যে এজন জনপ্ৰতিনিধিয়ে হওক বা যিকোনো মানুহেই হওক, বাহিৰৰ পৰা যেতিয়া সহায় সহযোগ কৰিবলৈ যায় তেখেতক ভদ্ৰভাৱে আৰু খুব যি প্ৰয়োজন আছে প্ৰয়োজনীয়খিনি আমি বিচাৰিব লাগে। বিধায়ক মহোদয়ৰ পোনছাতে 2-3জন যুৱকে কৈছে যে আমাক আঁঠুৱা আপোনালোকে দিবনে নিদিয়ে, আঁঠুৱা দিবনে আপুনি সেইটো কওক। বিধায়ক মহোদয়দেৱে ৰাইজৰ লগত কথা পাতি আছিলে যে বান বিধ্বস্ত ৰাইজে আজি শিবিৰত তেওঁলোকে খোৱা বোৱা পাব, যি খোৱাব তেওঁলোক 2-3 দিন কষ্ট হ'ব, তাৰপৰা ঘৰত গৈ তেওঁলোকৰ যি ক্ষয় ক্ষতি হ'ল, ঘৰ দুৱাৰ খেতি পথাৰকে পশু পক্ষীকে আজি কৰি যি নষ্ট হ'ল, সেইখিনি কেনেকৈ আমি যোৰা টাপলি মাৰিম। এই কথাখিনি পাতি থাকোঁতেই এজন যুৱকে আহি বিধায়ক মহোদয়ে আপোনাৰ ফালৰ পৰা আপুনি আঁঠুৱা দিব নিদিয়ে সেইটো কওক, তেনেকৈ ক'লে। তেনে উচ্চ বাক্যত বিধায়ক মহোদয়দেৱে তেনেকৈ চেলেঞ্জ কৰি উচ্চ বাক্য ক'লে, মই নিদিওঁ। এই কথাটো যিকোনো মানুহৰ মনত আঘাত লগাৰ বাবেই এই কথাখিনি বিধায়কে মহোদয়দেৱে সেইখিনি সময় সেই কথাখিনি কৈছিলে। আমাৰ কথা হ'ল যে মানুহক অপব্যৱহাৰ, মানুহক বেয়া ব্যৱহাৰ কৰি আমি কিবা এটা সুবিধা আমি আদায় কৰিব নোৱাৰোঁ। বিধায়ক মহোদয়দেৱৰ দায়িত্ব আছে, নিজৰ সমষ্টিৰ ৰাইজে আজি বানত কক বকাইছে,
টেকেৰী গাঁৱৰ ৰাইজক কেনেধৰণে বান বিধ্বস্ত ৰাইজক যি ক্ষয় ক্ষতি হ'ল, ভৱিষ্যতে আমি তেওঁলোকে ঘৰত যোৱাৰ পিছত কি কৰিব পাৰোঁ, কেনেকৈ তেওঁলোকক সহায় সহযোগ কৰিব পাৰোঁ, এইখিনি সেই অঞ্চলৰ ৰাইজে, সেই অঞ্চলৰ সচেতন ৰাইজেও সেইখিনি সহযোগিতা কৰাটো প্ৰয়োজন আছিল। তাৰ বিপৰীতে দুই এজন যুৱকৰ উদ্ভণ্ডালিৰ বাবে যি পৰিৱেশ সৃষ্টি হ'ল, এই পৰিৱেশৰ বাবে আমি দুখিত। এই কথাখিনি আমি সকলোৱে দুখ পাইছোঁ। তেনেধৰণৰ বাক্যবান কৰিব নালাগে। আৰু লগতে এই কথাটো আজি আমি দেখিছোঁ, এই কথাত মৰাণ ছাত্ৰ সন্থাক কংগ্ৰেছী বুলি মন্তব্য কৰিছে বুলি একাংশ বাতৰি পৰিৱেশন হোৱা আমি দেখিছোঁ। আমি প্ৰত্যাহ্বান জনাইছোঁ যে বিধায়ক মহোদয়দেৱে কেতিয়া, ক'ত আৰু কোন মুহূৰ্তত মৰাণ ছাত্ৰ সন্থাক কংগ্ৰেছী বুলি ক'লে তাৰ প্ৰমাণ আমি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টি দলৰ কৰ্মী হিচাপে আমি এই কথাখিনি আহ্বান জনাইছোঁ। বিধায়ক মহোদয়দেৱে যদি মৰাণ ছাত্ৰ সন্থাক কংগ্ৰেছী সজালে, মৰাণ ছাত্ৰ সন্থাক কংগ্ৰেছী বুলি যদি বিধায়ক মহোদয়দেৱে ক'লে, আমিও বিধায়ক মহোদয়দেৱক আমি দোষাৰোপ কৰিবলৈ আমি প্ৰস্তুত। আৰু তাত যদি চোলা ফলাফলিৰ দৰে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যদি কোনোবা ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীয়ে যদি কৰিছিলে, সেইজন কৰ্মীয়ে আমাক দেখুৱাই দিয়ক। মই আজি মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ লগতো কথা পাতিছোঁ। মই তেখেতক আহিবলৈ আহ্বান জনাইছিলোঁ আৰু আমি তেখেতসকলে আজি ইয়াত আহিবলৈ প্ৰস্তুত নহ'ল। মই তেওঁলোকক আহ্বান জনাইছোঁ যে মৰাণ ছাত্ৰ সন্থাক বিপথে পৰিচালিত কৰা হৈছে বুলি মই অনুমান হৈছোঁ। আৰু ময়ো মৰাণ জনগোষ্ঠীৰ ল'ৰা, মৰাণ ছাত্ৰ সন্থাৰ সকলো কাৰ্যসূচীত আমি সহায় কৰোঁ, যিমানখিনি বিচাৰে আমি দিবলৈ চেষ্টা কৰোঁ। আৰু যিটো মৰাণ জনগোষ্ঠীৰ ভূমিপুত্ৰ এটা মৰাণ জনগোষ্ঠীৰ যিটো সংগঠন, যিখিনি আজি বিগত সময়ত যিমানখন নেতা নেত্ৰী আমি পাইছোঁ, খুব তেওঁলোকে মৰাণ জনগোষ্ঠীৰ বাবে তেওঁলোকে সদায় মানে কাম কৰি আহিছে আৰু তেওঁলোকে সদায় জনগোষ্ঠীটো উত্তৰণৰ বাবে কাম কৰিছে। গতিকে জনগোষ্ঠী এটা সংগঠনক বিধায়ক মহোদয়দেৱে তেনেধৰণৰ অপমান কৰাৰ কোনো ধৰণৰ কথা নাহে। আৰু মৰাণ ছাত্ৰ সন্থাৰ কোনো কৰ্মীক আজিলৈকে ভাৰতীয় জনতা পাৰ্টীৰ মাৰ্ঘেৰিটাত অন্তত আমি এই কথাটো ডাঠি ক'ব পাৰোঁ আৰু কোনো দল সংগঠনকে আমি ক'ব পাৰোঁ, আমি সদায় সহযোগিতা, সমন্বয় আৰু শালীনতা আমি ৰক্ষা কৰি আমি সংগঠন কৰি আহিছোঁ, বিজেপি কৰি আহিছোঁ। আমি কেতিয়াও তেনেধৰণৰ অশালীন মন্তব্য কৰা কেতিয়াও নজিৰ নাই। আৰু এই টেকেৰী ঘটনাটোক আমি এটা দুৰ্ঘটনা বুলি কৈছোঁ। আৰু এই দুৰ্ঘটনাটো এইকাৰণে কৈছোঁ যে আমি সেই দুৰ্ঘটনাটো কৰা নাই। আমাক বদনাম দিবৰ কাৰণে এটা সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত। যদি সেই যুৱকজনক যদি তেনেধৰণৰ চোলা পালিছিলে বা তেনেকুৱা ধৰণৰ ঘটনা হৈছিলে, এই কথাখিনি আমাক কোন ল'ৰাই কৰিছিলে আমাক দেখুৱাই দিব লাগে। আমি দলে ব্যৱস্থা ল'ম এইখিনি ক্ষেত্ৰত। আৰু মহান ছাত্ৰ সন্থাই যদি এইখিনি ক্ষেত্ৰত দুখ পাইছে, আমি তেওঁলোকৰ লগত আমি এই কথাখিনি আমি আহ্বান জনাম যে প্ৰকৃততে ঘটনাটো কি হৈছিলে তেওঁলোকে তাত প্ৰকৃত ৰাইজক গৈ সোধক। বিধায়ক মহোদয়দেৱে যোৱাৰ পৰা অহালৈকে তাত তেনেকুৱা ধৰণৰ হোৱা নাই বুলি তাৰ ৰাইজে আমাক কৈছে। আমি সকলো বিষয়ত আমি অনুসন্ধান কৰিছোঁ। আৰু যদি তেনেকুৱা ধৰণৰ কোনোবাই ক'ৰবাত কৰিছিলে, সেয়া তৃতীয় পক্ষ কোনোবা জেগাত কৰিব পাৰে, আমি নাজানো। আৰু এটা কথা আপোনালোকক মই কৈছোঁ যে তাত সেইটো যে সম্পূৰ্ণ পৰিকল্পিত আছিলে। যিজন ল'ৰা নৱ মৰাণ বুলি যিজন ল'ৰাৰ কথা কৈছে, মৰাণ ছাত্ৰ সন্থাৰ ল'ৰাজন, সেই চোলাটো তেওঁ নিজেই ফালি তেওঁ নিজেই এইটো এটা পৰিকল্পনা কৰিছে। তাৰ এটা আপোনালোকৰ অডিঅ' এটা মই ৰেকৰ্ডিং আপোনালোকক দিছোঁ, নৱ বৰা। গতিকে তেনেকুৱা এজন যুৱ মানসিকতা থকা ল'ৰাই কেনেকৈ এটা সংগঠনক নেতৃত্ব দিব? গতিকে মৰাণ ছাত্ৰ সন্থাক বিপদে পৰিচালিত কৰা হৈছে, এই কথাখিনি আমাৰ মনে ধৰিছে। মই মৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিক মই আহ্বান জনাইছোঁ। মৰাণ জনগোষ্ঠীৰ এজন সন্তান হিচাপে মই মৰাণ সভা, মৰাণৰ সকলো বুদ্ধিজীৱী সকলোকে মই আহ্বান জনাইছোঁ। আৰু মই বহুতৰ লগত মৰাণ জনগোষ্ঠীৰ বহুতৰ লগত মই কথা পাতিছোঁ, যিসকল মৰাণ নেতৃত্বত আছে। এই কথাটো পুংখানুপুংখ আপোনালোকে বিশ্লেষণ কৰক। যদি ভাস্কৰ শৰ্মাক যদি বিনা দোষত এইখিনি ক্ষেত্ৰত তেওঁক দোষাৰোপ কৰিবলৈ বিচৰা হৈছে, গতিকে সেইটো কিন্তু মৰাণ জনগোষ্ঠীৰ কাৰণে এটা অতি লজ্জাজনক বিষয়। যি মৰাণ জনগোষ্ঠীয়ে গধূলি মানুহৰ এঘৰত যদি কোনোবা মানুহ অচিনাকি মানুহ যায়, ৰান্ধনীগৰাকীয়ে মানুহজনক নোসোধা নোপোছাকৈ ভাত ৰান্ধি খুৱাই অতিথি আপ্যায়ন কৰে। গতিকে সেই মৰাণ জনগোষ্ঠীৰ সন্তানে আজি যদি মৰাণ ছাত্ৰ সন্থাক ব্যৱহাৰ কৰি জনমানসত এজন বিধায়কৰ সেৱা প্ৰতিপন্ন কৰিব, নোহোৱা নোবোজা ঘটনা এটা মনে ৰচনা পৰিকল্পিত এটা ঘটনা কৰিব, আৰু সেই ঘটনাটোক আজি মানে এটা অশান্ত জৰ্জৰ কৰিব বিচাৰিব। তাৰ বিপৰীতে আজি আমি এই আমাৰ বানত কক বগাই থকা মানুহখিনিক যদি আমি পণবন্দী কৰি ৰাখিম, তেনেকুৱাটো কথা হ'ব নোৱাৰে। গতিকে এইখিনি আমি দুখ পাইছোঁ। আৰু এইখিনি ক্ষেত্ৰত মৰাণ ছাত্ৰ সন্থাক আমি বিবেচনা কৰিবলৈ অনুৰোধ জনাইছোঁ। আহক আমিও বহিম, কোনে প্ৰকৃততে ঘটনাটো কৰিছিলে, এই ঘটনাটো কোন হৈছিলে আমাক দেখুৱাই দিব লাগে। আমি এই কথাখিনি আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ কোনো কৰ্মী এজন যি ভাস্কৰ শৰ্মাৰ লগত তাত গৈছিলে, কোনো এজনে তেনেকুৱা ঘটনা কৰা নাই। আমি এই কথাখিনি আমি ডাঠি ক'ব পাৰোঁ। আৰু তেনেকুৱা যদি কোনোবা তৃতীয় পক্ষ বা কোনোবা
বহিঃশক্তিয়ে যদি কৰিছিলে এইখিনি ক্ষেত্ৰতো তেওঁলোকে এটা শুদ্ধভাৱে তেওঁলোকে যে কি হৈছিলে এইটো বিবেচনা কৰি তেওঁলোকে পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। একাংশ ছাত্ৰ সংগঠনৰ পৃষ্ঠপোষকতাৰ ৰাজনৈতিক দল গঠন কৰিব আৰু কেৱল বিৰোধিতাৰ নামত বিৰোধিতা কৰিব, তেনে ৰাজনৈতিক নেতাৰ কথা আমি শুনিবলৈ নাই। কিন্তু মই বিশেষভাৱে কৈছোঁ, মৰাণ ছাত্ৰ সন্থাৰ তেনেকুৱা কোনো পৃষ্ঠপোষকতা কৰি কোনো ৰাজনৈতিক দল গঠন কৰা নাই। আৰু মৰাণ ছাত্ৰ সন্থাৰ জনগোষ্ঠীয় সংগঠন সকলো জনগোষ্ঠীৰ লগত সমন্বয় ৰক্ষা কৰি চলি আহিছে। আমি যিটো দেখি আহিছোঁ, আজি এই বয়সত লৈকে যিমানখিনি দেখিছোঁ, মৰাণ ছাত্ৰ সন্থাই বুলিয়ে নহয় অন্য জনগোষ্ঠীৰ সংগঠনসমূহে সমন্বয়েৰে অসমৰ জাতি জনগোষ্ঠীসমূহক একত্ৰিত কৰি অসম আগুৱাই নিয়াৰ পন্থা চিন্তা কৰিছে। সেই মুহূৰ্তত দুজনমান ল'ৰাৰ পৰিকল্পিত ষড়যন্ত্ৰত মৰাণ ছাত্ৰ সন্থাই ভৰি দি যদি এনেকুৱা বিধায়ক মহোদয়দেৱৰ ঘৰৰ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি জনমানসত মৰাণ ছাত্ৰ সন্থাক সেৱা প্ৰতিপন্ন কৰা হ'বহে বুলি মই মৰাণ জনগোষ্ঠীৰ এজন সন্তান হিচাপে মই অনুভৱ কৰিছোঁ। আৰু মৰাণ জনগোষ্ঠীৰ টেকেৰীত মোৰ বহু মৃত্যু পৰিয়াল, বহু মৃত্যু কুটুম, বহু তাত মোৰ বাই ভনী পেহী মাহী বহুত আছে। মই সকলো লগত কথা পাতিছোঁ। মোৰ নিজৰ ঘৰ গোৱাল তাত বানত ক্ষতি ককবকাই আছে। সকলোৱে কৈছে এই কথাটো 2-3জন ল'ৰাৰ কাৰণে হ'ল ঘটনাটো সম্পূৰ্ণ পৰিকল্পিত। এই কথাখিনি সকলো ৰাইজে কৈছে। আৰু আজি টেকেৰী অঞ্চলৰ ইয়াৰ ৰাইজ আছে, টেকেৰী তাত বিধায়ক মহোদয় যোৱাৰ পৰা অহালৈকে টেকেৰী অঞ্চলৰ সেই অঞ্চলৰ যুৱক গাঁৱৰ ৰাইজ আছে, তেওঁলোকে আজি লজ্জাবোধ কৰিছে। 2-3জনৰ ল'ৰাৰ কথাৰ উচতনিত 2-3জনৰ ল'ৰাৰ পৰিকল্পিত ঘটনাত এই ঘটনাটো কিয় হ'বলৈ পাইছে। মই আৰু এটা কথা আপোনালোকক কৈছোঁ, আপোনালোকে সুধি ল'ব। মই কথাটো কিমান দূৰ সত্য মই নাজানো, আপোনালোকে সুধি ল'ব, মই অনুৰোধ জনাইছোঁ। এজন আদৰ্শ খেতিয়ক ধনিৰাম চেতিয়া টেকেৰী গাঁৱৰ, তেখেতৰ লগতো এই নৱ বুলি কোৱা ল'ৰা, নৱ বৰা নহয় জানো, এই ল'ৰাজনৰ যোৱা আজি 2-3 বছৰ আগতে এটা ঘটনা ঘটিছিলে। তাৰপিছত তেওঁক মানে ফিজিকেলি অত্যাচাৰ কৰিলে সেই আদৰ্শ খেতিয়ক ধনিৰাম চেতিয়াক, আৰু নিজে চোলা ফালি নিজৰ গাত নিজৰ মুখত বোকা ছটিয়াই তেওঁ মেকিং কৰি পুলিচক মোক ধনিৰাম চেতিয়া মাৰিবলৈ লৈছে, ফিজিকেলি এছল্ট কৰিছে বুলি তেওঁ থানাত কেছ দিবলৈ আহিছিল। এই কথাও টেকেৰী ৰাইজে জানে। তেনেকুৱা পৰিকল্পনা কৰা তেওঁ এজন ষড়যন্ত্ৰকাৰী, তেওঁ উচ্ছৃংখল যুৱক। গতিকে এনেকুৱা উচ্ছৃংখল যুৱকে আৰু কি নকৰিব যদি এটা সংগঠনক তেওঁ যদি এটা ভুল বাৰ্তা দিয়ে। গতিকে মই মৰাণ ছাত্ৰ সন্থাক অনুৰোধ জনাইছোঁ, তেনেকুৱা ল'ৰাৰ কথাৰ ওপৰত কথাখিনি যি অভিযোগ উঠিছে গাঁও অঞ্চলত তেওঁলোকে বিবেচনা কৰিব লাগে। আৰু তাৰ ওপৰত আপোনালোকে পদক্ষেপ ল'বৰ কাৰণে মই মৰাণ ছাত্ৰ সন্থাক অনুৰোধ জনাইছোঁ। আমি নিজৰ ভাতৃ সংগঠন, নিজৰ তেজ মঙৰ সন্তান সংগঠন হিচাপে চাওক, বিধায়ক মহোদয়দেৱে সেইদিনা তাত স্পষ্টভাৱে কৈছে, কিছু একাংশ সংবাদ মাধ্যমতো আহিছে, মই ইয়াত বহি 1-1.5 ঘণ্টা থাকি আপোনালোকৰ যি আঁঠুৱা যি লাগে, যি প্ৰয়োজন হয় সেইখিনি মই ইয়াত ব্যৱস্থা কৰি যাম বুলি কৈছে। তাৰপিছতো তাত মানুহে সেইখিনি তাত 2-3জন ল'ৰা উচ্ছৃংখলতাৰ কাৰণে এইখিনি হৈছে। আমি এই কথাটো কৈছোঁ, বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া তাত মানুহৰ সেই আঁঠুৱাখিনিৰ কাৰণেনো কিমান খা খৰচৰ কথা আছে। সেইখিনি কোনো ব্ৰাহ্মণকাণ্ডৰ তাত ৰাইজে আমাক যদি সঁচাকৈ ক'লেহেঁতেন আমি সেইখিনি কৰি দিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ, এতিয়াও কৰি দিব। আৰু বিধায়ক মহোদয়দেৱে মাৰ্ঘেৰিটা সমষ্টিত আজি বিভিন্ন অঞ্চলত তেওঁ নিজৰ পকেটৰ ধৰণে আজি বানাকাণ্ডক সহায় কৰি আছে আৰু আমি কৰি আহিছোঁ। সেইখিনি মৰাণ ছাত্ৰ সন্থাও জানে। গতিকে আঁঠুৱা মানুহখিনিক দিয়া কথাটো এতিয়ালৈকে আমাকতো কোৱা নাই। গতিকে আমাক যদি এতিয়াও কয় আমি এতিয়াও দিম। টেকেৰী গাঁৱৰ আমাৰ যুৱকসকল আছে, এতিয়াও যদি কয় আমি এতিয়া দিম, কাৰণ আমি মানুহখিনি নিজৰ পকেটৰ ৰেচন পাতি আমি দি সহায় কৰিবলৈ গৈছোঁ। আঁঠুৱা দি আমি তেওঁলোকক সিমানখিনিতো মানৱতাবোধ হেৰাই যোৱা নাই আমাৰো। গতিকে এইখিনি ক্ষেত্ৰত আমি ৰাইজক আমি সহযোগিতা কৰিবলৈ আমি প্ৰস্তুত আছোঁ। ছাৰে যেতিয়া নেকি গৈছিলে আমাৰ তালৈ, তেতিয়া মানে ছাৰে ভাল কথাটো মীমাংসা কৰিছিলে, কিন্তু গাঁৱৰ কেইজনমান ল'ৰাই মানে বেলেগ পৰ্যায়ত মানে কথাটো লৈ গ'ল। সেইটো কথা আমি একদম স্পষ্ট ক'ব পাৰোঁ। কিন্তু সাধাৰণ কথা এটাত লাগি মানে ইমান ডাঙৰ মানে ঝেং এটা কৰিলে, সাধাৰণ আঁঠুৱাত লাগি মানে ঝেংটো কৰিলে ছাৰৰ লগত দেই। কিন্তু সেইটো কথা কৰিব নালাগিছিলে। ছাৰহঁতে ল'বলৈ গৈছিলে মানে এইটো আমাৰ যিখিনি নেকি বানপীড়িত মানুহ, সিহঁতৰ মানে বুজ ল'বলৈ গৈছিলে ছাৰহঁতে। কিন্তু সেইকেইজনে সেইটো নুবুজি কিনি মানে এইটো আঁঠুৱাত লাগি মানে ঝেংটো কৰিলে। ঝেংটো কৰাৰ পাছত ছাৰৰ লগত বহুত তৰ্ক বিতৰ্ক কৰিলে, সেইখিনি আমি নিজৰ চকুৰে দেখি আছোঁ বা শুনি আছোঁ। তাৰপৰা ছাৰক মানে বহুত ধৰণে অপবাদ কৰিছে, মানে অপমান কৰিছে, সেইখিনি কথা আমি শুনি আছোঁ। সেইটো কৰাটোৰ কাৰণে আমিও ভুল বুজিছোঁ, মানে আমিও দুখ কৰিছোঁ। কাৰণ য'ত নেকি এজন বিধায়ক গৈছে, তেখেতক মানে সন্মান নকৰি কিনি অপমান কৰাৰ নিচিনা হৈছে কথাটো। গতিকে সেইটো হ'ব নালাগে বুলি আমি ভাবোঁ। কাৰণ আমি বানপীড়িত মানুহ, আমাৰ ঘৰ দুৱাৰ বুৰি মানে আমি বেলেগত মানে শিবিৰ পাতি আছিলোঁহি। আমাৰ কোনো ক্ষয় ক্ষতিৰ কথা মানে আমি নাজানো ক'বলৈ, বা আমি একো গমেই নাপাওঁ।
যিখিনি মানুহৰ নেকি দুখ হোৱা নাই বা একোৱে হোৱা নাই সেই মানুহখিনিয়ে উত্তেজিত হৈ মানে কিছুমান কথাত মানে ঝেং কৰি কিনি এনেকুৱা ধৰণৰ মানে অপবাদ কৰিলে সেইটো কথা লৈ মানে আমি বহুত দুখাৰোপ হৈছোঁ মানে কাৰণ সেইখিনি সিহঁতে কৰিব নালাগিছিলে কাৰণ কেলৈ ছাৰহঁতে কিবা এটা নহয় কিবা এটা দুখত মানে দুখীয়া মানে দুখ মানে বুজ ল'বলৈ গৈছিলে তো কিন্তু সিহঁতে সেইটো নুবুজি কিনি উল্টাটো কৰিলে সেইটো কাৰণে কিছুমান ইয়াৰ ভিতৰতে মানে ৰাজনীতিৰ কথা আহি পৰিলে সেইটো কাৰণে কিছুমান কথা শুনি আমাৰ বেয়া লাগিছে ছাৰহঁতে কোনো ৰাজনীতিকৰ কথালৈ যোৱা নাছিলে তালৈ কিন্তু সেইদিনাখন এনেকুৱা পৰ্যায়ত পৰিলেগৈ তাত মানে বা কংগ্ৰেছী বিজেপি এনেকুৱা ধৰণৰ কথা ওলালে সেইটো কাৰণে আমি দুখাৰোপ কৰিছোঁ ছাৰে কিন্তু সেইটো কথা কোৱা নাছিলে যিকেইটা ল'ৰা আছিলে সেই ল'ৰাকেইটাহে কৰিলে মানে এইখিনি এখিলা পানে সখিলা নষ্ট কৰে সেই ল'ৰাকেইটাক লাগি আমাৰ গোটেই গাঁওখনৰ বদনাম কৰিছে গাঁওখনৰ বদনাম হোৱাৰ কাৰণে আমি বহুত মনত দুখ কৰিছোঁ মানে কিমান বেয়া লাগিছে আমাৰ এতিয়া কিছুমান কথা শুনিছোঁ মানে এতিয়া কাৰোবাৰ মানে হেৰিয়ৰ শৰ্মাৰ গাৰ্ডে মানে চোলা ফালিলে এনেকুৱা ধৰণৰ কথা শুনিছোঁ সেইটো ভুৱা কথা নিজৰ চকুৱে আমি দেখি আছোঁ ছাৰে য'ত নেকি ৰাইজক বুজাই আছে কৰি থকা স্বত্তেও মানে সিহঁতে ছাৰৰ কথাটো শুনা নাই সিহঁতে নিজৰ মানে মতামত দাঙি ধৰিছে আৰু ৰাইজৰ আগত মানে বহুত নক'বলগীয়া কথা কিছুমান কৈ দিছে সেইটো কাৰণে সেইটো ভুৱা পৰিচয় এইটো যিটো নেকি চোলা ফালিলে বুলি কৈছে সেইটো মিছা কথা আমি নিজৰ চকুৱে দেখি আছোঁ ছাৰৰ গাত আছে ছাৰো কথা মানে কিছুমান ৰাইজক বুজাই আছে ছাৰৰ কথা শুনা নাই সিহঁতে মানে ওপৰা-ওপৰিকৈ কথা কৈ আছে এতিয়া ছাৰ এতিয়া বদনাম কৈছে কি ছাৰৰ মানে গাৰ্ডে মানে চোলা ফালিলে সেইটো মিছা কথা আমি নিজৰ চকুৱে দেখিছোঁ ছাৰে সোমোৱাৰ পৰা মানে ৰাইজক যেতিয়া নেকি স্কুলত সোমাই কিনি বুজাই আছিলে বুজাৰ পৰা বাহিৰলৈ ওলোৱালৈকে আমি চাই আছোঁ কোনো মানে চোলা ফলা নহয় সেইটো মিছা কথা সত্যতে ক'বলৈ গ'লে মই সত্য কথাটো ক'বলৈ মানে মই এতিয়াও বুকু দিশা ক'ব পাৰিম তাৰমানে সত্য কথা কৈছোঁ মই সেইটো মিছা কথা কাৰোবাৰ চোলা ফালিলে কি কৰিলে সেইটো মিছা কথা সেইটো ভুৱা কথা কৈছে চোলা ফলা নহয় আমি নিজৰ চকুৱে দেখি আছোঁ চাই আছোঁ যিদিনাখনি ছাৰে গৈছিলে বানপীড়িত লোকসকলৰ পৰিদৰ্শন কৰিবৰ কাৰণে বুজ ল'বৰ কাৰণে তেতিয়া এটা দুৰ্ভাগ্যজনক ঘটনা আলম লৈ এটা বিতৰ্ক হৈ আছে আৰু সেই বিতৰ্কটো আমি যিমান দূৰ দেখিছোঁ একেলগে থকা হিচাপে যে ছাৰক আঁঠুৱা খোজাক লৈ কিনি তেনেকুৱা এটা ঘটনা হৈছিলে প্ৰথম পৰ্যায়ত আঁঠুৱাটো লাগে বুলি কোৱা হৈছিলে সেইটো সঁচা কথা কিন্তু আঁঠুৱাটো নিদিওঁ এনেকুৱা প্ৰথম পৰিস্থিতি তেনেকুৱা কোৱা নাছিলে ছাৰে কৈছিলে যে মই প্ৰথমতে ষ্টকত আছে নেকি চাম কিন্তু তাৰ পাছৰ পৰ্যায়ত যিকেইজন ল'ৰাই ক'লে যে ষ্টকত নহয় আপোনাৰ পকেটৰ পৰা দিব পাৰিব নেকি এনেকুৱা হাত তালি মাৰি কিনি কোৱা নিচিনা যিখিনি কথা কৈছিলে এইখিনি কথাত অকণমান ছাৰে মনত হয়তো খং নিচিনা হ'ল বা কিবা এটা অলপমান মনত আঘাত পোৱা নিচিনা হোৱাৰ কাৰণে মই তেনেকৈ ক'লে নিদিওঁ এই কথাটো সেই পৰিস্থিতিত পৰি তেখেতে কৈছিলে বুলি আমি অনুভৱ কৰিছোঁ আৰু আমাৰ যিজন মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আমাৰ লগৰে হয় আমি লগতে থাকোঁ আমাৰ গাঁৱৰে হয় গতিকে সেই ল'ৰাজনে যিটো চোলা ফালিলে ভাস্কৰ শৰ্মাৰ গাৰ্ডে এই কথাখিনি যিখিনি বা তেখেতৰ পালি পহৰীয়া ফালিলে এনেকুৱা ধৰণৰ যিখিনি বাতৰি দিব বিচাৰিছে সেইটো এটা সম্পূৰ্ণ আমি ভিত্তিহীন বুলি ভাবোঁ আমি ইমানবোৰ মানুহ আছোঁ কোনো একেলগতে থকা শেষলৈকে আছোঁ কিন্তু আমি দেখা নাপালোঁ মানে গতিকে আমি এইটো মৰাণ ছাত্ৰ সন্থা ল'ৰা এজনে এটা ভুল কথা কৈ মৰাণ ছাত্ৰ সন্থা বা মৰাণ জাতিটোৰ কাৰণে এটা অপবাদ হৈছে বা এইটো এটা ভুল বাৰ্তা গৈছে বুলি আমি মনত ভাবিছোঁ আৰু সেইকাৰণে আমি মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্ব মৰাণ সভা সকলোকে আমি আহ্বান জনাইছোঁ যে এই কথাটো তদন্ত হ'ব লাগে আৰু এনেকুৱা মিছা বাতৰি পৰিৱেশন কৰি ভৱিষ্যতে এনেকুৱাকৈ যদি আগবাঢ়ি যায় বা এনেকুৱা মিছা কথা কৈ যদি এটা নেতৃত্ব ল'বলগীয়া হয় এটা সংগঠনৰ নেতা হিচাপে তেতিয়াহ'লে ভৱিষ্যতে আমাৰ জাতিটো সেই সংগঠনৰ পৰিৱেশটো নষ্ট হ'ব বুলি আমি ভাবিছোঁ।